মই চব্জি বিজনেছ কৰোঁ। চব্জি বিজনেছ কৰোঁ। মই ৰাতিপুৱা ইয়াৰ ঘৰৰ পৰা 4:15 ওলাই গ'লোঁ। ওলাই গৈ তাত প্ৰায় 4:30মান মানত মানে পালোঁ লাগিল। মইতো ঘড়ী চৰি নাই, মোবাইল চবাইল নাই। মই গৈ পোৱাৰ পিছত এই সৰুলো নাপতে তাৰমানে মোক সেই দুষ্কৃতি তাৰমানে গাড়ীখন এনে আগবঢ়াই দিলে, দি কেনে মোক ঘেৰাও কৰিলে। ঘেৰাও কৰি তাৰমানে হেৰি কৰিলে, চাইকেলখন টানি ধৰিলে। চাইকেলখন টানি ধৰাৰ পিছত মোক তাৰমানে হেৰি কৰিলে, মোলৈ কেলৈ উঠিব লাগে চাইকেলত? বুলি ক'লে মই কেলৈ উঠিব লাগে? কিন্তু নাই যাওঁতে যদি ক'লে মোক এটা মুখত এনে ঢাকা এটা মাৰি দিলে মুখত। মাৰি বুলি মই এতিয়া গম পাইছোঁ, চিঞৰিছোঁ বচা 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 বচা, মোক ডকাইতি ধৰিলে। এনেকৈ মই চিঞৰি দিলোঁ। চিঞৰি দিয়াৰ পিছত তাৰমানে জোৰ জোৰ কৰি ঠেলা মাৰি কেনে লৈ মোক ভিতৰত লৈ গ'ল। ভিতৰত বন্ধ গ্লাছ বন্ধ কৰি থোৱা আছে, বন্ধ কৰি মোক লৈ গ'ল। সৰুটো থানা আগেদি একদম পূৰা লৈ একদম গুচি গ'ল। আইনা চাল মই চিঞৰিছোঁ, কোনোতো মানুহ শুনা নাপায়। মোক গাড়ীখনৰ ভিতৰতে মই আছোঁ, কোনো বেলেগ মানুহ বাহিৰতো মানুহ শুনা নাপায়। গৈ লৈ গ'ল। লৈ যোৱাৰ পিছত মোৰ লগত পকেটৰ পইচাটো আছিল, পকেটৰ পইচাত মানে যুঁজি আছে। মোক এৰি দিয়া এনেকৈ ধৰি আছোঁ। যুঁজ যোৱাটো কৰাৰ পিছত এতিয়া পইচা মানে পেকত মোৰ পেণ্টটো আছে, এতিয়াও পেণ্ট ফাটা পেণ্টটোৱে দেখা পায়। এইটো নিজতে লৈছে। তাৰপিছত হেৰি পইচাটো লৈ ছিঙিলে। হেৰি কামাখ্যামান পাইছোঁ আৰু পইচাটো তেতিয়া চিৰিলে। চিৰি পিছতো কৈছে মালটো পালোঁ। পকেটত কিমান আছে সিহঁতো নাজানে। মাল পকেটত চিৰিলে পইচাটো সিহঁতো নাজানে কিমান আছে। তাৰপিছত হেৰি লৈ কেনে তাৰপিছত মোক কৈছে এতিয়া শ্লপিং কৰ বোলে। এতিয়া হেৰি ব্ৰিজখন কামাখ্যা ব্ৰিজ ব্ৰিজৰ ওচৰত তাৰমানে হেৰি লাহেকৈ শ্ল' কৰি কেনে মোক ঢাক্কা মাৰি আৰু পেলাই দিলে। পেলাই দি মই সময়টো পাইছোঁ, হাততে ৰেলিঙত মানে পেলাই দিলোঁ। তাৰপিছত মোৰ ভৰিতে একটা চেণ্ডেল আছে। চেণ্ডেল পাই মই কি কৰোঁ? এতিয়া পইচা পাতিও নাই, মই ক'ত যাম? এতিয়া কি কৰিম? মই এনেকৈ চিন্তা কৰি দৌৰাদৌৰিকৈ এনেকৈ আহি মানে এনেকৈ আধা ৰাস্তাত মানে এজন হেৰি চিকিউৰিটি অফিচাৰ পালোঁ। মোৰ ছাৰ ৰখক, মোৰ এনেকুৱা ঘটনা হৈছে, মোক থানালৈকে লৈ যাওঁ। মোৰ চাইকেলখনো তাতে কৰিছে, নিলে নে কোনোবাই মোক এৰি এনেকৈ দুষ্কৃতি এনেকৈ কৰিছে। তাৰপিছত এনেকৈ মোক থৈ দিলে ভনৰম হাইস্কুলৰ ফিল্ডৰ ওচৰত। তেখেতে মানে ফিল্ডৰ ওচৰত মানে চিকিউৰিটি কৰিছে। মোক হেৰি কৈছে, আপুনি ইয়াতে যাওক, এইখিনি থানাৰ পৰা মই হ'ব দিয়ক ছাৰ, মই পালোঁ আৰু এইখিনি থানাত মই গ'লোঁ। থানাত পেট্ৰলিং পাৰ্টি গাড়ীখন আছে। পেট্ৰলিং গাড়ীখন থকাৰ পিছত মই বোলো ছাৰ তাতে এনেকৈ ক'লোঁ, মোৰ চিপাহী বিলাক ক'লোঁ, ছাৰ এনে আপোনালোকে মোৰ এনেকৈ ঘটনা হৈছে, ইমাৰ্জেঞ্চি গাড়ীখন আছিলে। আহি তাৰপিছত মোক উঠাই লৈ গ'লোঁ। ক'ত এনেকৈ হৈছে? আমিতো অকণমান দেৰি আছিলোঁ। আমি পেট্ৰল মানে আহি কিনে থানাত আহিছোঁ। মইতো কি জানো, আপোনালোকে গম নাপাওঁ আৰু মই সেনেকৈ হেৰি কৰিব পৰা নাই। তাৰপিছত লৈ গ'ল। চাইকেলখন পৰি আছে, পৰি মানে চেণ্ডেল টেণ্ডেল বস্তু মই দাগা পালে। এইখন চাইকেলখন মোৰ, এইখন চাইকেল। তাৰপিছত মই হেৰি পালোঁ, চাইকেলখন পালোঁ। তাৰপাছত বাইকেটা ক'লে বোলে আপুনি ছেকেণ্ড অচি ছাৰ আছে, তাতে হেৰি আপুনি যাওক, যাই থানাত আপুনি হেৰি কৰক, অচি ছাৰকে ৰিপৰ্ট কৰক। অচি ছাৰক গ'লোঁ। অচি ছাৰ ছেকেণ্ড অচি ছাৰ তাতে এনেকৈ ঘটনা হ'ল। তাৰপিছত যিটো ডাঙৰ অচিক মানে আৰু অচি ছাৰ সুধিলে, এনে ছাৰ এনেকৈ এটা হেৰি কিডনেপিং কেছ হৈছে, একশ্যন পটাপট একশ্যন লোৱা, তুমি ভেৰিফিকেশ্যন কৰা, ক'ত চিচি কেমেৰা আছে, কি চেকিং কৰা। তাৰপিছত মোক ল'লে, গাড়ী ভৰাই দিলে। সেইখন পেট্ৰল গাড়ী মাতিলে। মাতি তাৰপিছত মোক আৰু ভেৰিফাই কৰাৰ কাৰণে মোক ক'ত হৈছিল প্ৰথমতে এনেকৈ হৈছিল, তাতে চিচি কেমেৰাৰ ওচৰত আছিল। মাৰোল এটা বিল্ডিঙত চিচি কেমেৰা য'ত কৈছে চিচি কেমেৰা এজনৰ ঘৰত 2টা চিচি কেমেৰা আছে। সেই তাতে মানে সেই ধৰাৰ পৰা তাৰপিছত আকৌ মোক লৈ গ'ল। ক'ত আৰু আপোনাক পেলাই দিছিল, আকৌ থানাৰ হেৰি তাতে লৈ গ'ল, মালিকৰ সেই ব্ৰিজখনত তাতে লৈ গ'ল। লৈ যাব ছাৰ মোৰ এক পইচা চেণ্ডেল ইয়াত পেলাই পৰি গৈছিল। ধৰি মেলি আপোনাৰ পিন্ধিব পাৰিব দিয়া। পাৰি আনিলে। আনি তাৰপিছত মোক বহালে, চাহ তাহ খোৱালে। অচি ছাৰে পানী চানী খোৱালে। মোৰ তাত বহি দুয়োজনে হেৰি মইতো কণ্ট্ৰলত আছোঁ আৰু। তাৰপিছত লৈ যাওঁতে বহালে। বহাৰ পিছত মোৰ ছাৰ এতিয়া কি কৰিম মই এতিয়া? মোৰ ছাৰ টকা পইচা নাই। তেখেতে অলপ বেয়া লাগিল, বেচাৰ মানুহজনক, বহুত ভাল অচিজন আছে। তেতিয়া তোমাৰতো পইচাও নাই, গম পাইছোঁ পকেটত ফালি পইচা নিলে। এতিয়া কি কৰিবা তুমি? মই বোলো ছাৰ কি কৰিবা? আপোনাৰ যাওঁ আৰু ঘৰলৈ যাব লাগিব। ৰ'বা মোক আৰু 1500 টকা এটা দি দিলে। বিচাৰে কাৰ তোমাৰ লগত পইচা আছে দিয়াচোন। তেখেতে বেচাৰে অলপ এই বজাৰ কৰিব। মোক ক'লে আৰু 1500 এইটো লোৱা, তুমি আৰু বজাৰ কৰিব যোৱা। মই আকৌ মাছখোৱাত বজাৰত আহিলোঁ। অলপ চলপ চব্জি কিনিলোঁ। কিনি আনি মই আৰু এই তাতে সাবিত্ৰী ভঁৰালৰ ওচৰত মই দোকান কৰোঁ, তাতে দোকান কৰি আছোঁ। তাৰপিছত অচি ছাৰে মোৰ নম্বৰটো ৰাখিছে। মোৰ ঘৰৰ নম্বৰ, মোৰতো মোবাইল নাই। ঘৰৰ নম্বৰ হেৰি আনিলে, এই নম্বৰ দিছিল। সেই নম্বৰতে আকৌ মানে মোৰ ফেমিলিক এই ফোন কৰিলে, বোলে তেখেত আহি পাইছে নাপালে। বোলে কোন তেখেত আহিব? আমাৰ অমুক মোৰ নামটো কৈছে, অমুক নহয় জানো? আপোনাৰ শহুৰৰ নাম অমুক নহয় জানো? আমাৰ শান্তিনগৰৰ মানুহ নহয় জানো বোলে? আৰু তোমাৰ নাম দীপ্তি দাস নহয় জানো? বোলো হয়। আপুনি কি মোৰ ভঁৰাল থানাৰ অচি কৈছোঁ।
কি হৈছে? চাৰিজনক আটক কৰিছে এতিয়া থানাতে আছে এতিয়া। মইতো গম পোৱা নাই, ছাৰে মই এইটো জনাব কৈছোঁ, মই সিহঁতক কৈছে ৰাতি কালি সন্ধিয়া টাইমত গাড়ী চাড়ী এজনক পাওঁ বুলি কৈছিল। তাৰপিছতে হেৰি আমি মোক ক'লে তেখেতে আহিলে ভাত পানী খাই কেনে মই থানালৈ যাব দিব। তাৰপিছত আমি আৰু 4টামান বজাত আৰু ভাত পানী খাই মোৰ ফেমিলি আৰু মই আৰু তেখেতে থানাত গ'লোঁ। থানাত গৈ বোলে পাইছোঁ ধৰাত পৰিছে, আমাৰ কিবা মুকলমা থানা ক'ত ধৰাত পৰিছে বোলে, ড্ৰাইভাৰটো আৰু গাড়ীখন থানাত পৰিছে বোলে। তাৰপিছত বহি কৈছে ৰাতি হ'ব আপোনালোকে যাওক বোলে, আমাক আৰু আহিব দিলে।